তো হেল্ল' ৰাইজ ৱেলকাম টু মোৰ ব্লগত আপোনালোকক আৰু যদি আপোনালোকে ইউটিউবৰ পৰা চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুক পেজৰ পৰা চাই আছে তেতিয়াহ'লে মোৰ ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি দিব। আৰু আজি আহিছোঁ মই ধুনীয়া চাইতে ৰেমেডি লৈ মানে চেণ্ডেল চিঙা মানে চবে এটা ঘৰুৱা নুস্খা কৰে বুলি কয় যে মই ঘৰুৱাভাৱে কেনেকৈ আপোনালোকে মানে পইচা খৰচ নকৰাকৈ ঘৰতে কেনেকৈ চেণ্ডেলযোৰ পিন্ধিব পৰা কৰিব পাৰে সেইটো লৈ আহিছোঁ মই। আৰু আহক এতিয়া মই দেখাওঁ। আৰু মানে এইখিনি হ'ল একদম গৰীব মানুহখিনিৰ কাৰণে যাৰ লগত পইচা নাথাকে, ধনী মানুহটো পইচা থাকে তো সেইকাৰণে যোনে মানে অলপ কেইদিনমান পিছত মানে চেণ্ডেলযোৰ লৈ আহিম বা কিনিম বুলি ভাবে তো তাৰ কাৰণে যেতিয়া আমাৰ বৰ্তমান ঠাণ্ডা দিন হয়তো আমাৰ চেণ্ডেলটো নহ'লে আমি চলিব নোৱাৰোঁ কাৰণ পাকাবোৰ ইমান ঠাণ্ডা হৈ থাকে হয়নে নহয়। তো মোৰো এনেকুৱা হৈছে মোৰ 3যোৰ চেণ্ডেল 3যোৰে ছিঙি গৈছিল। তো মই এইটো ঘৰুৱা একদম নুস্খা বুলি ক'ব, ঘৰুৱাভাৱে মই কেনেকৈ পইচা খৰচ নকৰাকৈ কৰিলোঁ আপোনালোকে চাওক। আৰু এয়া হৈছে মই একদম মোৰ মানে চিলোৱা যিডাল আছিলে ৰছীটো নহয় ঠিক লাইলিন। তো লাইলিনটো আনি লৈছোঁ মই আৰু ধুনীয়াকৈ এটা গজাল দি কেনে সোমাই দিছোঁ। দেখিছে নহয় আপোনালোকে কেনেকৈ কৰিছোঁ। তো আপোনালোকেও সেনেকৈ ঘৰতে কৰিব পাৰে। একদম চকু মুজি আপোনালোকে 2 সপ্তাহ 1 সপ্তাহ ধুনীয়াকৈ পিন্ধিব পাৰিব। যদি ভাবে যে মোৰ বজাৰত যাবৰ কাৰণে সময় নাই বা তো কেইদিনমান চলিবৰ কাৰণে মই কেনেকৈ চলিম, মোৰ চেণ্ডেলটো ছিঙি গ'ল, তো আপোনালোকে এনেকৈ ঘৰুৱাভাৱে কৰি কেনে পূৰা 1 সপ্তাহ 2 সপ্তাহ পিন্ধিব পাৰিব। আৰু তাৰপিছত গৈ আপোনালোকে নতুন চেণ্ডেল কিনিব লগা হ'লে আপোনালোকে কিনিব পাৰিব। আৰু যদি ফিটা লগাই সেইটো ফিটা লগাব পাৰিব। তো মই এইটো এনেকৈ বান্ধি লৈছোঁ দেখিছে নহয়। আৰু এতিয়া মই কমেও 1 সপ্তাহ ধৰি এইটো চলাম কাৰণ মই এই 2 দিন যাব বজাৰত একদম সময় নাই। আৰু মই যেতিয়া যাম তো মই ভাবিছোঁ যে এতিয়া মইতো একদম চেণ্ডেলটো কৰিম, ফিটাহে লগাই আনিম কাৰণ মোৰ 2যোৰা না 3যোৰা চেণ্ডেল ছিঙি গ'ল। তো মই এনেকৈ নতুন চেণ্ডেল কিনিও লাভ নাই কাৰণ ছিঙি থাকি চেণ্ডেলযোৰটো ভালেই আছে, খালি ফিটাটো ছিঙি যায়। তো আপোনালোকেও এনেকৈ কৰিব পাৰে। চাওক মই ইমান ধুনীয়াকৈ বান্ধি দিছোঁ, এইটো আৰু ওলাই নাযায়। আপোনালোকে চকু মুজি মানে 1 মাহো নিব পাৰিব। আৰু মই আচলতে এনেকৈ বান্ধি ল'লোঁ কাৰণ মোক বহুত মানে চেণ্ডেলৰ দৰকাৰ হৈ আছিল আৰু এইকেইদিন যাব মোৰ একদম সময় নাই বজাৰত। চাওক আপোনালোকে কিমান ধুনীয়াকৈ বান্ধি দিলোঁ আৰু চেণ্ডেলটো মোৰ হৈ গ'ল ৰেডি। এতিয়া মই পিন্ধিব পাৰোঁ আৰু আপোনালোকক পিন্ধাই কিনে মই দেখুৱাম। মানে বহুত ধুনীয়া হয়, আপোনালোকে বিন্দাছ পিন্ধিব পাৰিব। আৰু আপোনালোকে চাওক ধুনীয়াকৈ কমপ্লিটটো হৈ গ'ল। আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব যদি ভাল পাইছে। তো আজিৰ কাৰণে মই আহিছোঁ, বাই বাই টাটা আৰু লগ পাম এনেকুৱা ভিডিঅ' লৈ।